তই মোৰ জীৱনৰ আশা ভৰসাৰ স্থল হৈছ উফ ৰাম কিমান বাৰ ক'ব লাগে হে মই আপোনাক কোনো নহয় মোক যাবলৈ দিয়ক তই মোৰ জীৱনো আই বল ঘৰলৈ বলাই ঘৰলৈ বল হাতখন এৰি দিয়ক মোৰ কিন্তু খং উঠিব খং উঠিলে এৰি নিদিওঁ বল বুলি কৈছো কি হৈছে ইমান হুলস্থুল কৰি আছে যে কি হৈছে মই ইমান দিনে মোৰ ছোৱালীজনীক বিচাৰি আছিলো আৰু আজি মই বিচাৰি পাই গলো আজি মই গাঁৱৰ মানুহক চিঞৰি চিঞৰি কম মই ছোৱালীজনীক পাই গলো মই পাই গলো আপুনি অলপ ৰ'বচোন আপুনি অলপ ধৈৰ্য ধৰক আপুনি কওকচোন আপোনাৰ কি হৈছে মই মানে ৰাস্তাটো আহি আছো এখেতে মোৰ হাতত ধৰি আবুল কাবুল বকি আছে মানে এখেতে ঘৰলৈ যাব লাগে পাগল কৰি মাৰিছে এই মানুহজনে খুৰা আপুনি কেনেকুৱা মানুহে এখেতে আপোনাৰ ঘৰলৈ কিয় যাব কিয় নিদিম ঘৰলৈ তাই মোৰ জীয়াই থকাৰ একমাত্ৰ সম্ভৱ ৰাইজ শুনিছে তাইৰ 2 বছৰ বয়সতে নৰিয়াত পৰি মাকজনী মৰি থাকিল আৰু তেতিয়াৰ পৰা তাইক মই লালন পালন কৰি ডাঙৰ দীঘল কৰিছিলোঁ আৰু নিজে নাখাই তাইক খুৱাইছিলোঁ নিজে নিপিন্ধি তাইক পিন্ধাইছিলোঁ আৰু সেইদিনা ৰাতি হঠাৎ এটা প্ৰচণ্ড শব্দ ভাগিল বান আৰু এই বানপানীয়ে আমাৰ ঘৰ দুৱাৰ সকলো উটুৱাই লৈ গ'ল আৰু দুয়োকে উটুৱাই লৈ গ'ল সেই দিন ধৰি মই বিচাৰি ফুৰিছোঁ ৰাইজ আৰু আজি মই বিচাৰি পাইছোঁ আপুনি ভবাৰ দৰে মই আপোনাৰ ছোৱালী নহয় মই কিমান বাৰ ক'ব লাগে মই আপোনাৰ ছোৱালী নহয় আপুনি কি মানুহে এটা কথাকে বকি আছে আপোনাৰ ছোৱালী বুজি নাপায় ৰাইজ আপোনালোকে এখেতক ভুল নুবুজিব হয় ৰাইজ এখেতৰ ঘৰ আৰু মোৰ ঘৰ একেখন গাঁৱতে আমি ওচৰা এখেতক মই খুব ভালদৰে চিনি পাওঁ হয় ৰাইজ মানে আমাৰ গাঁওখন বছৰে বছৰে ধুই নিয়ে আমাৰ গাঁৱৰ মানুহৰ মাটি বাৰী ঘৰ দুৱাৰ খা সম্পত্তি জীৱ জন্তু সকলোবোৰ তছ কৰি পেলাই সেইবোৰ দেখি আমাৰ ধৈৰ্য শক্তি বাঢ়ি গৈছে এই যে মানুহ ঢুকুৱা মানুহ মৃত্যুমুখত পৰা জীৱ জন্তু নোহোৱা হোৱা জীৱ জন্তু মৃত্যুমুখত পৰা সেইবোৰ দেখি আমি সহ্য কৰিব পৰা হৈ গৈছোঁ কিন্তু এই যে মানুহজনক দেখিছে এই মানুহজনৰ পত্নী ঢুকোৱাৰ পিছত নিজৰ ছোৱালীজনীক পঢ়াই শুনাই ডাঙৰ দীঘল কৰি BA পাছ কৰাইছিল কিন্তু সৌদিনা নিশাৰ প্ৰলয়ংকাৰী বানপানীয়ে গোটেই ঘৰ দুৱাৰ টচ কৰি পেলোৱাৰ লগতে তেখেতৰ জীয়েক আৰু তেখেতক উটুৱাই লৈ গুচি গৈছিল সেই দিন ধৰি ছোৱালীজনীক বিচাৰি আজিলৈকে নাপালে উভতি নাহিল সেই ছোৱালীজনী কিন্তু বাপেক তেখেত জীয়াই থাকিল আৰু সেইকাৰণে ৰাস্তাই পথে ছোৱালী মানুহ দেখিলে নিজৰ ছোৱালী বুলি ভাবি হাতত ধৰি ঘৰলৈ নিব বিচাৰে হয় ৰাইজ দাদা ঠিক কথাই কৈছে বহু ঠাইত তেখেতে পাগল বুলি চৰিত্ৰৰ দুখ থকা বুলি মাৰো খাইছে বহুতে আপুনি পুলিচতো দিছে পিছত গৈ কি হ'ব ৰাইজে দুখতে আকৌ উলিয়াই আনে চাওকচোন ৰাইজ এনেকুৱা দুৰ্যোগ যেনে ধুমুহা বানপানী ভূমিকম্প বজ্ৰপাত এইবোৰে আমাৰ জীৱনলৈ নভৱাকৈ বিপৰ্যয় মাতি আনে ভাবিলে বৰ ভয় লগা হয় ৰাইজ সেইকাৰণে কওঁ দুৰ্যোগৰ সময়ত মানুহ সদায় সজাগ আৰু সচেতন হ'ব লাগে তেতিয়া নিৰাপদে থাকিব পাৰি হয়নে নহয় কওকচোন হয় ৰাইজ আচলতে বানে আমাৰ অসমখন বৰ ক্ষতি কৰিছে জীৱ জন্তু ঘৰ দুৱাৰ খেতি বাতি দি ধ্বংস কৰি পেলাইছে হয়নে নহয় হয় একেবাৰে ঠিক কথাকে কৈছে গতিকে ৰাইজ বানৰ সময়ত আমাৰ যদি অসুবিধাৰ সৃষ্টি নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব সাৱধান হ'ব লাগিব আমি আমাৰ দমকলৰ উচ্চতা বৃদ্ধি কৰাই ল'ব লাগিব আমি আমাৰ কুঁৱাৰ অতিৰিক্ত ৰিং বহুৱাই ল'ব লাগিব আৰু ইয়াৰ উপৰি বানৰ সময়ত বীজাণুমুক্ত বিশুদ্ধ পানী খাবৰ কাৰণে পানীত ক্লৰিন বা হেলোজেন টেবলেট ব্যৱহাৰ কৰিব লাগিব আৰু লগে লগে কি কৰিব লাগিব পৰিষ্কাৰ পাত্ৰ এটাত পানী উতলাই থ'ব লাগিব যাতে আমি সঠিক সময়ত ব্যৱহাৰ কৰিব পাৰোঁ হয় মনত ৰাখিব বানপানী অহাৰ আগৰ পৰাই আমি সাজু বা প্ৰস্তুত হৈ থকা দৰকাৰ আৰু এই বানপানীৰ অহাৰ আগজাননী শুনিয়ে আমাৰ প্ৰয়োজনীয় শুকান খাদ্য ঔষধ পাতি লৈ আমি অহস্থানত অৱস্থান কৰিব লাগে আৰু লগতে আমাৰ যিবিলাক পোহনীয়া জীৱ জন্তু আছে এই পোহনীয়া জীৱ জন্তুৰ খাদ্য আমি সুৰক্ষিত স্থানত সংৰক্ষণ কৰক আৰু এটা কথা মনত ৰাখিব এই বানপানীৰ আগজাননীবোৰ শুনি আপোনালোকে কিন্তু এনে হাত সাৱটি বহি নাথাকিব নহ'লে ইয়াৰ ভয়ংকৰ পৰিণতি খুৰাক আপোনালোকে দেখিছেই নহয় হয়নে নহয় গতিকে আমি কি কৰিব লাগিব বান অহাৰ সময়ত আমি সাৱধান হ'ব লাগিব সজাগ হ'ব লাগিব কাৰণ কিয় বানপানীৰ সময়ত এগিলাচ বিশুদ্ধ পানী খোৱাৰ কাৰণে আমি হাহাকাৰ কৰি মৰিবলগীয়া হয় আৰু সেইকাৰণে পানীত কমেও আধা ঘণ্টা সময় হেলোজেন টেবলেট খোৱাৰ অভ্যাস আৰু বিষাক্ত সাপৰ পৰা সাৱধান থকাৰ অভ্যাস
আৰু বানৰ সময়ত আমি য'ত আশ্ৰয় ল'ম সেই আশ্ৰয় লোৱা ঠাইখন যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হয় তাৰ কাৰণে আমি সকলোৱে সাৱধান হ'ব লাগিব আৰু লগতে আমি সাৱধান হ'ব লাগিব কিহৰ কাৰণে যে বানপানীৰ সময়ত হাগনি বা ডায়েৰিয়া ৰোগ হ'ব পাৰে হাগনি বা ডায়েৰিয়া ৰোগ হোৱাৰ লগে লগে কি কৰিব লাগিব গৰম পানী ঠাণ্ডা কৰি তাত ORS মিহলাই আমি খাব লাগিব তেতিয়া আমি নিজে সুৰক্ষিত হ'ব পাৰিম আৰু আনিও সুৰক্ষিত হৈ থাকিব পাৰিব ৰাইজ মোৰ দৰে দুৰ্যোগ যাতে আপোনালোকৰ নহয় তাৰ কাৰণে গছ গছনি আৰু গছ পুলি ৰোপণ কৰক তেতিয়াহে আমাৰ ভাৰসাম্য বজাই থাকিব ৰাইজ আৰু ধুমুহা বজ্ৰপাত আৰু ভূমিকম্পৰ পৰা আমি বাচি থাকিব পাৰিম হয়নে নহয় কওকচোন আৰু আৰু প্লাষ্টিক ব্যৱহাৰ নকৰিব জাবৰ জোঁথৰ য'তে ত'তে নেপেলাব তাৰ ফলত কৃত্ৰিম বানপানী হৈও আমাক ক্ষতি কৰিব পাৰে আৰু জলাশয় পুতি নল'ব পানী যোৱা ৰাস্তা বন্ধ কৰি নিদিব নহ'লে আমাৰ বহুত ক্ষতি হ'ব হয়নে নহয় কওকচোন ৰাইজ মনত ৰাখিব আটাইতকৈ ভয় লগা সময়খিনি হৈছে এই বানপানী যোৱাৰ পিছৰ সময়খিনি চাৰিওফালে হাহাকাৰ বেমাৰ আজাৰ অভাৱ অনটনে মানুহক একেবাৰে জুৰুলা কৰি পেলাইছে যোৱা বছৰ বানপানী যোৱাৰ পিছত মোৰ 5 বছৰীয়া শিশু আৰু পত্নী ঢুকাইছে হাগনি বেমাৰ হৈ গতিকে ৰাইজ মই আপোনালোকক অনুৰোধ কৰিছোঁ এখেতৰ নিচিনা দুখ মোৰো অন্তৰত আছে এই বানপানী হৈ যোৱা অঞ্চলবোৰত আপোনালোকে খুব সাৱধানে থাকক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰক আপোনালোকৰ কুৱাত ব্লিচিং পাউডাৰ পটাছ দি উপযুক্ত কৰক ফল মূল শাক পাচলি সদায় ভালদৰে ধুই খাব আপোনালোক খোৱা খাদ্য অকণমান বেছি সময় সিজাই খাব লগতে শৌচ পেচাব কৰি আহি আৰু খাদ্য খোৱাৰ আগত আমি সদায় ভালদৰে চাবলৈ হাত ভৰি ধুই ল'ব লাগে আৰু দেহত যদি আমাৰ কিবা ৰোগৰ লক্ষণে দেখা দিয়ে তেতিয়া আমি তৎক্ষণাত গৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে গতিকে ৰাইজ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আপোনালোকে যিমান থাকিব তেতিয়া দেখিব মোৰ নিচিনা আপোনালোকে নিজৰ সন্তান আৰু পত্নীক হেৰুৱাব লগা নহয় ৰাইজ আপোনজনক হেৰুৱা বেদনা বৰ দুখকৰ ৰাইজ বৰ কষ্টকৰ হয় ৰাইজ মই এটা কথা কওঁ বানপানীৰ সময়ত যদি আপোনালোকৰ ঘৰৰ বা পৰিয়ালৰ কিবা ক্ষতিগ্ৰস্ত হয় তেতিয়াহ'লে চৰকাৰে আপোনালোকক অনুদান দিব যেনে ধৰক মানুহৰ মৃত্যু হ'লে তেওঁলোকৰ পৰিয়ালক 4 লাখকৈ টকা দিব ডাঙৰ ঘৰ ভাগিলে 1,20,000 টকা দিব আৰু আংশিকভাৱে যদি কেঁচা ঘৰ ভাঙে তেতিয়াহ'লে 4,000 টকা দিব আৰু ডাঙৰ জীৱ জন্তুৰ যদি ক্ষতি হয় বা মৃত্যু হয় তেতিয়াহ'লে 30,500 টকা আৰু সৰু জীৱ জন্তুৰ যদি মৃত্যু হয় তেতিয়াহ'লে 4,000 টকা দিব আৰু লগতে পৰিয়ালক আৰু শিশুসকলক খাদ্য যোগান ধৰিব যেনে ধৰক চাউল মিঠাতেল নিমখ ইত্যাদি আৰু শুনক ৰাইজ বানপানী বা অন্য দুৰ্যোগৰ সময়ত আপোনালোকে আপোনালোকৰ ওচৰত ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে তেতিয়া এই সুবিধাবোৰ পাব হয়নে নহয় কওকচোন ঠিক কথা কৈছে আমি কি কৰিব লাগিব যে বিভিন্ন দুৰ্যোগৰ সময়ত আমাক চৰকাৰে